তো এবিএমচিয়ে কেণ্ডিডেট দিয়াত ডাঙৰ কথা নহয়। য'ত মানে ৰিজাৰ্ভ আছে তাততো তেওঁলোকে হয়তো জনগোষ্ঠীয় মূলৰ মানুহকে দিব লাগিব। গতিকে এবিএমচিয়ে কেণ্ডিডেট দিব, বাকী অন্য কেণ্ডিডেট এইটোতো আমাৰ কাৰণে এটা ক্ৰেডিট। এইটো কাৰণ আমাৰ কাৰণে এইকাৰণে ক্ৰেডিট, তাৰমানে আজি যি সময়ত BTCত আহিব পৰা নাছিলে, আজি সেই সময়ত সোমাব পৰা নাছিলে, এখন বাইক লৈ আহিব নোৱাৰে, আজি সেই BTCত নিৰ্বাচন খেলাৰ যিটো সাহস হ'লগৈ, সেইটোৱে আমাৰ কাৰণে ক্ৰেডিট। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা অমিত শ্বাহ ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক বা আমাৰ চৰকাৰখনৰে বা প্ৰমোদ বড়ো ডাঙৰীয়াকো ধৰি পেলাই ক্ৰেডিটটো আমাৰ সেইটোৱে ক্ৰেডিট যে আজি যি সময়ত ইয়াতে BTCত আহি প্ৰৱেশ কৰিব নোৱাৰিছিলে সংখ্যালঘু সমাজৰ মানুহে, আজি যদি এবিএমচি যদি ইলেকশ্যন খেলিবলৈ যদি তেওঁলোকে সাহস কৰিছে, তাৰমানে আল্টিমেটলি তেওঁলোকে চাৰ্টিফাই কৰিছে যে বিজেপিৰ নেতৃত্বৰ দিনত শান্তি আহিছে। কংগ্ৰেছ দলো এইবাৰ সোমাই আহিছে BTC নিৰ্বাচন। এইটো কংগ্ৰেছ এইবাৰ আহি থাকে, এইবিলাক ইলেকশ্যন আহিলে আহি থাকে, এইবিলাক মানে বাৰিষাৰ ভেকুলীৰ দৰে। বাৰিষা আহিলে ভেকুলীয়ে তট কৰি থাকে, বাৰিষা নোহোৱা হ'লে নাই। গতিকে ইয়াতে BTCতটো কোনো কাৰণতে কংগ্ৰেছক একচেপ্ট নকৰে BTCবাসী ৰাইজে। কাৰণ কিয় BTCবাসী ৰাইজে জানে যে খাল খান্দি পেলাই ঘৰিয়াল তেওঁলোকে চপাই নলয়। গতিকে কংগ্ৰেছক BTCত যদি চপাই লয় তেতিয়াহ'লে খাল খান্দি ঘৰিয়াল আনাৰ দৰে হ'বগৈ। নাই, তেওঁলোকে ক'লে ৰাইজে নামানে। কাৰণ কিয় সংঘাত কিয় থাকিব? আমাৰ মিত্ৰজোঁটৰ চৰকাৰটো আমাৰতো ফ্ল'ৰ কোঅৰ্ডিনেশ্যনটো আমাৰ সেয়াটো আছে। BPFটো আমাক সমৰ্থন দি আছে এছেম্বলিত। ঠিক তেনেকৈ আমি BTCত আমি একেলগে সেয়া কৰি আছোঁ। অসম চৰকাৰত তেওঁলোকৰ মন্ত্ৰী আছে। সংঘাত যদি থাকিলেহেঁতেন মন্ত্ৰীবোৰ ইজু ব্ৰহ্ম কেনেকৈ মন্ত্ৰী হৈ থাকিলেহেঁতেন? সংঘাত নাই। নিৰ্বাচনটো আমি অকলে অকলে খেলিছোঁ যে BTCবাসীয়েনো কাক প্ৰকৃততে ভাল পায়, গণতান্ত্ৰিকভাৱে এটা সুযোগ দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাক্সা জিলাৰ দ্বিতীয় দিনৰ ভ্ৰমণ কাৰ্যসূচী আছে আৰু এই দ্বিতীয় দিনৰ ভ্ৰমণ কাৰ্যসূচীত দুটাকৈ সমষ্টিত প্ৰথম তেখেতে 10 বজাত আহি পাবহি আমাৰ যি দিহিৰা সমষ্টি। দিহিৰা সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত প্ৰায় 3000 কাৰ্যকৰ্তাৰ লগত তেওঁ মানে সভা কৰিব, মত বিনিময় কৰিব। আৰু সেইখন সভাৰ পিছত 1 বজাত আহি পাব আমাৰ ইয়াতে অঞ্চলতে আমাৰ দুটা সমষ্টিৰ বাবে, বিশেষকৈ ককলাবাৰী আৰু হালবাৰী সমষ্টিৰ কাৰ্যকৰ্তাৰ বাবে তেওঁ সভাখন সম্বোধন কৰিব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিতে যাওঁ বুলি কৈছিলে আৰু সেইটোৰ আধাৰত তেখেতে যাবগৈ। ইতিমধ্যে তেওঁ দুটা সমষ্টিত ইতিমধ্যে আগতে গৈ মচলপুৰ আৰু মথনগুৰিত সভা কৰিছে। অভূতপূৰ্ব সভা হৈছে। মই ভাবোঁ এই দুইখন সভাও কাৰ্যকৰ্তাসকলৰ অভূতপূৰ্ব সভা হ'ব বুলি মই ভাবিছোঁ। আৰু যাৰ কাৰণে প্ৰতিটো বুথৰ পৰা 21জনকৈ কাৰ্যকৰ্তা, প্ৰতিটো বুথৰ পৰা 20জনকৈ বুথ বাহিনীৰ সদস্য আৰু লগতে আমাৰ যি শক্তি কেন্দ্ৰৰ যি আহ্বায়কসমূহ থাকিব। অৰ্থাৎ আমি যদি চাওঁ অতি কমেও প্ৰতিটো বুথৰ পৰা 40জনকৈ কাৰ্যকৰ্তা উপস্থিত থাকিব। আৰু এনেকুৱাকৈ বহল ভিত্তিত এনেকুৱাকৈ আমাৰ বাক্সা অঞ্চলত আগে পিছে এনেকুৱাকৈ সভা হোৱা নাছিলে যে বুথৰ 40গৰাকীকৈ লৈ এইবাৰ প্ৰথমবাৰৰ কাৰণে কৰা হৈছে। যিহেতু আমি বিশ্বাস কৰোঁ, ভাৰতীয় জনতা পাৰ্টি বিশ্বাস কৰে যে আমাৰ যিটো সংগঠনৰ যি বুথৰ যি শক্তি সেইটোৱে হৈছে আমাৰ চালিকা শক্তি। আৰু সেইকাৰণে বুথসমূহক আগতীয়াকৈ আমি সজাগ কৰাৰ কাৰণে এই সভা আয়োজন নাই। আমাৰ UPPLৰ লগতো সংঘাত নাই, আমাৰ BPFৰ লগতো সংঘাত নাই। যিহেতু BTCবাসী ৰাইজে বিচাৰিছে, বিজেপিক বিচাৰিছে। গতিকে বিজেপিৰনো শক্তি কিমান বা বিজেপিকনো ৰাইজে কিমান ভাল পায় BTR অঞ্চলৰ, গতিকে সেইটো আমি চোৱাৰ কাৰণে আমি এইবাৰ অকলশৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। আৰু এইটো আমাৰ দলীয় সিদ্ধান্ত। ৰাইজে যাক ভোট বেছি দিয়ে। আমি জানো যে আমি যিহেতু এটা আছিলে প্ৰথমতে 15 চনত, 20 চনত আহি পেলাই 9টা হ'লগৈ। গতিকে সেইটোৰ আধাৰত 1ৰ পৰা 9 হ'লে 9ৰ পৰা 18 হয় বুলি মই বিশ্বাসী। গতিকে তাৰপিছত এতিয়া যিহেতু 21টা লাগিব, গতিকে মইতো 18টাহে কৈ আছোঁ। গতিকে 21টা বুলিতো মই এতিয়া ক'ব পৰা নাই। গতিকে এতিয়া বাকী UPPL আছে, BPF আছে, তেওঁলোকে কিমান কি পায় সেইটো দেখা যাওক। তাৰপিছত তেওঁলোকেও ভাল পাব, তেওঁলোকেও ভালেই পাব তেওঁলোকে। কাৰণ কিয় ধৰক মই যদি কওঁ যে ধৰক এতিয়া বাকী থাকি যাব 22টা থাকি যাব, 22টাৰ ভিতৰত ভাগ বিতৰা হ'বগৈ। এতিয়া কাৰ কোনে বেছি পায় সেইটো মই নাজানো বা BTCৰ জনগণে, মই ভাবোঁ যে আমাকে ভাল পায় বেছি। দ্বিতীয় ভালনো কাক পায় এইটো ৰাইজে সিদ্ধান্ত দিবগৈ ছেপ্টেম্বৰ মাহত। আৰু বিজেপিয়ে অকলে চৰকাৰ গঠন কৰা মইতো ক'লোৱে যে আমাৰ যিহেতু সংখ্যাটো আহিব লাগিব, 21টা আমাৰ আহিব লাগিব তাৰপিছতহে। কিন্তু এই বিষয়টো লৈ পেলাই পৰৱৰ্তী সময়ত আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ আছে, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ লগতে দলে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্ততে আমাৰ পৰৱৰ্তী BTC চৰকাৰখন হ'বগৈ।
এটা বিটিচিৰ উচ্ছেদৰ বিষয়টো যেহেতু বিটিচিৰ যেহেতু ল্যান্ড সাবজেক্ট যেহেতু ট্রান্সফার সাবজেক্ট এই বিষয়টো লৈ পেলাই নিশ্চিত ওপৰত যেহেতু ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ যদি হয় তেতিয়া বিটিচি কোনখন অসম কোনখন বেংগল কোনখন সেইটো চোৱা নহয় গতিকে এয়া হৈছে ভাৰতবৰ্ষৰ ওপৰত এটা আক্ৰমণ আৰু এই আক্ৰমণ এইটো মই কোৱা কথা নহয় এইটো এটা আক্ৰমণ এইটো সুপ্ৰিম কোৰ্টৰ ৰায়ত কৈছিলে যে এইটো আল্টিমেটলি যি প্ৰব্ৰজনকাৰীসকলৰ এটা আক্ৰমণ ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ গতিকে ভাৰতবৰ্ষৰ ওপৰত যিহেতু আক্ৰমণ সেই আক্ৰমণ প্ৰতিহত কৰাৰ কাৰণে প্ৰতিখন ৰাজ্য প্ৰতিখন ইউনিয়ন টেৰিটৰী প্ৰতিখন 6 শিডিউলৰ দায়িত্ব আছে তাত বিটিচিৰ সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিবনে এইবাৰ সেইটো যেহেতু সংখ্যালঘু ৰাইজ বিটিচিৰে হওক বা হেৰিয়াৰে হওক আমি আশাবাদী কাৰণ কিয় আমিতো ধৰক মানে বিটিচি অঞ্চলত আমিতো মানুহ চাই পেলাই উচ্ছেদ কৰা নাই গতিকে মানুহ চাই যেহেতু আমি উচ্ছেদ কৰা নাই গতিকে আমাৰ লগত যেহেতু সকলো জাতি জনগোষ্ঠী আমাৰ লগত আছে গতিকে মই ভাবোঁ যে তেওঁলোকক আজি অৰুণোদয় যেহেতু তেওঁলোকে পায় ৰেচন কাৰ্ড যেহেতু তেওঁলোকে পায় চৰকাৰী যিমান সুবিধা আয়ুষ্মান ভাৰতৰ কাৰ্ড যদি তেওঁলোকে পায় গতিকে তেওঁলোকৰ পৰা ভোট মানে নোপোৱাটো কোনো কথা নাই চৰকাৰী সুবিধা যিমানবোৰ জাতি জনগোষ্ঠীয়ে পাই আছে সেইবোৰ সকলো ধৰ্মীয় মানুহেও পাই আছে গতিকে যেহেতু পাই আছে তেওঁলোকে বা আজি মইতো ভাবোঁ যে বিটিচি অঞ্চলত সংখ্যালঘুসকলে যদি বিবেকবান তেতিয়াহ'লে বেছিকৈ ভোট দিবগৈ কাৰণ কিয় ভোট দিব ইয়াতে যদি ক্ষতিগ্ৰস্ত যদি হৈছে ইমান দিনে সংখ্যালঘুসকলে ক্ষতিগ্ৰস্ত হৈছিলে বেছি ক্ষতিগ্ৰস্ত বাকীসকলে বহুতেই হৈছিলে ক্ষতিগ্ৰস্ত গতিকে সংখ্যালঘুসকলে এতিয়া স্বস্তি নিশ্বাস পেলাইছে এতিয়া শান্তিৰে শুব পাৰিছে আগতে ঘৰত যদি নাৰিকলটো পৰি যায় বেল এটা পৰি যায় উগ্ৰপন্থী অহা বুলি বিচনাত উঠি পেলাই আঁঠুৱাৰ তলত মানে লুকাই থাকিবলগীয়া হৈছিলে গতিকে ধৰ্মীয় সংখ্যালঘু মানুহটো এতিয়া সেই পৰিৱেশটো নাই এতিয়া উন্মুক্তভাৱে ঘূৰিব ফুৰিব পাৰিছে সকলোৱে যাব পাৰিছে গতিকে মই ভাবোঁ বিটিচি অঞ্চলৰ অন্য জাতি জনগোষ্ঠী যেনেকৈ ভোট প্ৰদান কৰে যদি তেওঁলোকে যদি এই বিষয়টো লৈ পেলাই যদি সচেতন এই বিষয়টো লৈ পেলাই বিবেকবান তেতিয়াহ'লে তেওঁলোকৰ পৰা বেছি ভোট পোৱা বুলি মানে পাব লাগে নিয়ম মতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত